নমস্কাৰ এই বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ লগতে আদ্য শ্ৰাদ্ধ অনুষ্ঠান অব্যাহত আছে নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিৰ লগতে আদ্য শ্ৰাদ্ধ অনুষ্ঠান অব্যাহত আছে হিন্দু মুছলিম খ্ৰীষ্টিয়ান আদি সকলো ধৰ্মৰ জুবিন অনুৰাগীসকলক এই অনুষ্ঠানত ভাগ লোৱা পৰিলক্ষিত হয় আমি সকলোৱে জানো যে আমাৰ প্ৰিয় শিল্পী জুবিন গাৰ্গদেৱে 19 ছেপ্টেম্বৰ তাৰিখে ৰহস্যজনকভাৱে মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে আৰু আমি সমগ্ৰ অসম এক শোকত নিয়মমান অৱস্থাত আছোঁ প্ৰিয় শিল্পীজনৰ প্ৰতি শেষ শ্ৰদ্ধা জনাই আজি দেৰগাঁওবাসী ৰাইজে মিলিতভাৱে দেৰগাঁও নৰেন সমাজ স্মৃতি পথাৰত তেখেতৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধ আয়োজন কৰিছে আৰু ৰাইজে স্বতঃস্ফূৰ্তভাৱে আহি ইয়াত সহযোগ কৰিছে ইয়াত কোনো কাৰোৰে উদ্যোগত হোৱা নাই সমগ্ৰ দেৰগাঁওবাসী ৰাইজৰ উদ্যোগত হৈছে আৰু ৰাইজে যিদৰে আহিছে প্ৰিয় শিল্পীজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে তাৰ বাবে দেৰগাঁওবাসী ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আমাৰ যি প্ৰিয় শিল্পীজনৰ যি মৃত্যু ইতিমধ্যে হত্যা বুলি আমি সকলোৱে ভাবিবলৈ বাধ্য হৈছোঁ আৰু আমি এই যি জুবিন দাৰ প্ৰতি যি হত্যা বা মৃত্যু আমি তেখেতৰ হত্যাৰ জাষ্টিছ বিচাৰি পেলাই ৰাস্তাত নামিবলগীয়া হোৱাটো বা তেখেতৰ আহ্বান জনাবলগীয়াটো আমাৰ জাতিৰ বাবে এক দুৰ্ভাগ্য বুলি ভাবোঁ আৰু সেইবাবে ভাবিছোঁ আমাৰ যিসকল ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে আৰু ন্যায় ব্যৱস্থাই জুবিন দাৰ যি মৃত্যুক হত্যাৰ প্ৰতি সুবিচাৰ দিবলৈ সক্ষম হ'ব সমান্তৰালকৈ দেৰগাঁও নৰেন শৰ্মা স্মৃতি পথাৰত আজি মহান শিল্পী জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হয় আমাৰ অসমৰ যি সম্পদ আমি এটা ডাঙৰ সম্পদ ইতিমধ্যে হেৰুৱাইছোঁ আৰু যিটো ক্ষতি আমাৰ হৈ গৈছে সেই ক্ষতিটো কিজানিবাহে আমাৰ অন্তৰৰ পৰা মোচ খাব কোনোবা দিনা গতিকে আজি সেই মহান আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সকলো দেৰগাঁওবাসী ৰাইজ ইয়াত একত্ৰিত হৈছোঁহি আৰু ইতিমধ্যে আমি ইয়াত নেগেৰা নামৰ অনুষ্ঠান সৰ্বধৰ্মীয় প্ৰাৰ্থনা আদি বহুতো অনুষ্ঠান ইয়াত আমি অনুষ্ঠিত কৰি আজৰি হৈছোঁ আৰু শেষ মুহূৰ্তলৈ আমি উপনীত হৈছোঁহি ইতিমধ্যে গতিকে আমি শেষৰ পৰ্যায়ত একেলগে আমি সকলোৱে মায়াবিনী গানটোও আমি একেলগে ইয়াত আজি অন্তিমবাৰৰ কাৰণে আমি অনুষ্ঠানটোৰ শেষ অনুষ্ঠান হিচাপে আমি ৰাখিছোঁ আৰু লগতে আমাৰ দেৰগাঁও চাৰিআলিৰ একেবাৰে পইণ্টৰ একেবাৰে কিনাৰতে আমি সমীপতে এটা সুন্দৰ প্ৰতিমূৰ্তি আমি স্থাপন কৰা আমি লক্ষ্যত উপনীত হৈছোঁহি ইতিমধ্যে বহুত মানুহে নিজৰ অৰিহণা আগবঢ়াইছে গতিকে আমি আশাবাদী যে আমি অতি সোনকালে সেই মূৰ্তিভাগি নিৰ্মাণ কৰি জুবিন দাক আমি সদায় চকুৰ আগত যেন ৰাখিব পাৰিম আৰু আমাৰ সঁচাকৈ ক'ব গ'লে আমাৰ আজি এটা বিৰাট দুখৰ পৰিৱেশ কিন্তু সেই পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি আমি ইয়াত আজি দেৰগাঁওবাসী ইয়াত আজি উপস্থিত হৈছোঁহি আৰু লগতে মই সমূহ দেৰগাঁওবাসী ৰাইজৰ যি আস্থা তেওঁলোকৰ যি অৰিহণা আজি জনাইছে সকলোকে মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু লগতে আপোনালোককো ধন্যবাদ জনাব বিচাৰিছোঁ যে আপোনালোকে আহি পেলাই এই অনুষ্ঠানটি ৰাইজৰ আগত লৈ গৈছে গতিকে যোন মানুহ আহিব পৰা নাই সেইমানে ঘৰৰ পৰাই অনুষ্ঠানটো দেখিব পাৰিব গতিকে ধন্যবাদ নাম প্ৰাৰ্থনা কোৰাণ পাঠ আদি ভক্তিমূলক গীতেৰে মুখৰিত হয় দেৰগাঁও নৰেন শৰ্মা স্মৃতি খেলপথাৰস্থলী জাতি ধৰ্ম নিৰ্বিশেষে অসংখ্য লোকৰ সমাগম দেখা গ'ল আদ্য শ্ৰাদ্ধ অনুষ্ঠানত জুবিন গাৰ্গ ডাঙৰীয়া অসমীয়া জাতীয় জীৱনৰ এক অনন্য সম্পদ এই জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজত নোহোৱা হোৱাত আমি অতি ব্যথিত হৈছোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ যি চিন্তা চেতনা তেওঁ আচলতে যেনেদৰে অসমখন হোৱাটো কামনা কৰিছিলে তেওঁ যি সপোনৰ অসম জুবিন গাৰ্গ ডাঙৰীয়াৰ চিন্তাৰ যিখন সপোনৰ অসম সেই অসমখন নিৰ্মাণ কৰিবলৈ যাওঁতে উঠি অহা প্ৰজন্মক আমি আগুৱাই নিব লাগিব আৰু তেওঁ চিন্তা চেতনাটো একাত্ম কৰিব লাগিব আৰু জুবিন গাৰ্গ ডাঙৰীয়াৰ বিচৰা ধৰণে আমি সমাজখন যাতে গঢ়ি তুলিব পাৰোঁ আৰু আমাৰ প্ৰত্যেকজন সমাজৰ লোকলৈ আমাৰ এটা আহ্বান যে জুবিন গাৰ্গৰ যি আদৰ্শই আমি যদি আগুৱাই যাওঁ তেতিয়াহ'লে আমাৰ এই সপোনৰ অসমখন বৰ অসমখন আমি গঢ়ি তুলিব পাৰিম আৰু সেইটো আমি বৰ্তমান আজি অনুভৱ কৰিছোঁ আৰু জুবিন গাৰ্গ ডাঙৰীয়া নোহোৱা হোৱাত এক বিৰাট শূন্যতা বিৰাজ কৰিছে আৰু তেওঁ বৰ্তমানত আমি এক অসমীয়া জাতি অভিভাৱকত্বহীন হৈ পৰিছোঁ আৰু আজি অতি মৰ্মাহত হৈছোঁ আৰু আজি আমি দেখিছোঁ যে সৰ্বস্তৰ লোক প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ লোক ইয়াত উপস্থিত হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ শ্ৰদ্ধাঞ্জলি জনাবলৈ যিটো আজিলৈকে কোনোদিন আমি দেখা নাছিলোঁ অভূতপূৰ্ব এক নিদৰ্শন দাঙি ধৰি থৈ গ'ল য'ত তেওঁ কায়িকভাৱে আমাৰ লগত নাই কিন্তু আজি আমাক সমন্বয় এটা বাতাবৰণ আমাক উপহাৰ হিচাপে দি থৈ গ'ল যি জুবিন গাৰ্গ ডাঙৰীয়াৰ কাৰণে আজি সমাজৰ প্ৰত্যেকজন সমস্তৰৰ
প্ৰত্যেকটো ধৰ্মাৱলম্বী লোকে স্বতঃস্ফূৰ্তভাৱে আহি তেওঁ হিয়া উজাৰি অন্তৰৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ প্ৰতিবেদন, নিউজ নাও 24x7।